আজিলৈ মই শুনা নাছিলোঁ যে বেল বিচাৰিছে আকৌ পিটিশ্যনখন উঠাই লৈছে। এইটোতো আৰু ইয়াত বুজা যায় যে মুখ্যমন্ত্ৰীয়ে জুবিনৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়ে, স্পষ্ট কথা। আৰু তাত ইয়াৰ শিক্ষা পাব, এই নিৰ্বাচনতে পাব। ৰাইজ ভিতৰি একদম এতিয়াও জুবিনৰ আৱেগটো পাহৰিব পৰা নাই কোনো। গতিকে এইটো ৰাজপথত যায় আন্দোলন কৰি কাজিয়া কৰিবতো নোৱাৰে। এই নিৰ্বাচনত দেখিব বিজেপিক এটা ভিতৰুৱা যিটো সুবিধা হৈছে, ৰাইজ কিন্তু এটা শিক্ষা পাব। মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, আমি আইনৰ জৰিয়তে আৰক্ষীৰ জৰিয়তে হত্যাকাৰী বিচাৰি আছোঁ, আজিলৈ নাম ওলাব পৰা নাই। সন্দেহত বহুতো গ্ৰেপ্তাৰ কৰিছে, শাস্তি দি আছে, কিন্তু মুখ্যমন্ত্ৰীৰ নামখিনি কিয় কৈ নিদিয়ে? এই নাটকখনটো অন্ততঃ শেষ হওক। তেওঁ যিহেতু হত্যা হোৱা বুলি কৈছে, নামকেইটা কৈ দিয়ক। আমিতো নামখিনি ওলাত বহুত কষ্ট পাই আছোঁ, বহুত কষ্ট কৰিব লগা হৈছে। ছিংগাপুৰত যাবলগীয়া হৈছে, হাইকোৰ্টত যাবলগীয়া হৈছে, উচ্চতম ন্যায়ালয়ত যাবলগীয়া হৈছে, আইগতাত যাবলগীয়া হৈছে। কিমান দৌৰি থাকিম? আমাক অকণমান কষ্টটো কমাই দিলে ভাল পালোঁ। যিহেতু হত্যাকাৰীৰ নাম মুখ্যমন্ত্ৰী জানে, ৰাজহুৱাকৈ কৈ দিয়ক আৰু নিৰ্বাচন ভালদৰে খেলক। ৰাজনীতি কৰিতো লাভ নাই জুবিন গাৰ্গৰ নাম লৈ, সেইখিনিয়ে আৰু। গ্ৰেপ্তাৰ হৈছে কেইবাজনো? গ্ৰেপ্তাৰ হৈছে, এতিয়াতো তেখেতসকলেতো নিজৰ জামিন আবেদন উঠাই লৈছে। মুখ্যমন্ত্ৰীক কি আহ্বান জনাই যে আৰু আজি এই জুবিন গাৰ্গ মুখ্যমন্ত্ৰীক আহ্বান জনালে আৰু শুনিলেতো ভালে কথা আছিল, আহ্বান জনাই লাভ নাই তেখেতক। আহ্বান জনাই মোৰ কথা পাতি দিয়ক না, মোৰ আহ্বান কি আছে? অসমৰ ৰাইজৰে আহ্বান শুনা নাই। জুবিন গাৰ্গৰ পিছত দেশ গম পাইছে, গতিকে মোৰ একো আহ্বান নাই মুখ্যমন্ত্ৰীয়ে। মোৰ কেতিয়াবা আহ্বান থাকিলে মই কংগ্ৰেছৰ এজেণ্টবিলাক যিবিলাক মুখ্যমন্ত্ৰীৰ লগত ভাল, তেখেতসকলক ক'ম যে ৰেকিব আছে, জাকিৰ সিকদাৰ আছে, নন্দিতা দাস আছে, তেখেতসকলক ক'লে আচল কথাটো মুখ্যমন্ত্ৰী হয়তো শুনি পাব, কিন্তু মই ক'লে নুশুনে। ছিংগাপুৰ আপুনি দিয়া গোচৰটো কি পৰ্যায়ত আছে এতিয়া? এতিয়া মোৰতো পুলিচৰ তদন্ত পৰ্যায়ত আছে, আদালতত বেলেগকৈ চলি আছে। যিটো প্ৰথম জুবিন হত্যাৰ দিনা এটা গোচৰ লৈছিল, সেইটো আদালতত চলি আছে, আৰু মোৰতো তদন্ত প্ৰক্ৰিয়াত আছে, আৰু মোক খুব সোনকালে মাতিব, মই সংবাদ মাধ্যমক জনাই দিম। আজিলৈ মই শুনা নাছিলোঁ যে বেল বিচাৰিছে আকৌ পিটিশ্যনখন উঠাই লৈছে। এইটোতো আৰু ইয়াত বুজা যায় যে মুখ্যমন্ত্ৰীয়ে জুবিনৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়ে, স্পষ্ট কথা। আৰু তাত ইয়াৰ শিক্ষা পাব, এই নিৰ্বাচনতে পাব। ৰাইজ ভিতৰি একদম এতিয়াও জুবিনৰ আৱেগটো পাহৰিব পৰা নাই কোনো। গতিকে এইটো ৰাজপথত যায় আন্দোলন কৰি কাজিয়া কৰিবতো নোৱাৰে। এই নিৰ্বাচনত দেখিব বিজেপিক এটা ভিতৰুৱা যিটো সুবিধা হৈছে, ৰাইজ কিন্তু এটা শিক্ষা পাব। মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, আমি আইনৰ জৰিয়তে আৰক্ষীৰ জৰিয়তে হত্যাকাৰী বিচাৰি আছোঁ, আজিলৈ নাম ওলাব পৰা নাই। সন্দেহত বহুতো গ্ৰেপ্তাৰ কৰিছে, শাস্তি দি আছে, কিন্তু মুখ্যমন্ত্ৰীৰ নামখিনি কিয় কৈ নিদিয়ে? এই নাটকখনটো অন্ততঃ শেষ হওক। তেওঁ যিহেতু হত্যা হোৱা বুলি কৈছে, নামকেইটা কৈ দিয়ক। আমিতো নামখিনি ওলাত বহুত কষ্ট পাই আছোঁ, বহুত কষ্ট কৰিব লগা হৈছে। ছিংগাপুৰত যাবলগীয়া হৈছে, হাইকোৰ্টত যাবলগীয়া হৈছে, উচ্চতম ন্যায়ালয়ত যাবলগীয়া হৈছে, আইগতাত যাবলগীয়া হৈছে। কিমান দৌৰি থাকিম? আমাক অকণমান কষ্টটো কমাই দিলে ভাল পালোঁ। যিহেতু হত্যাকাৰীৰ নাম মুখ্যমন্ত্ৰী জানে, ৰাজহুৱাকৈ কৈ দিয়ক আৰু নিৰ্বাচন ভালদৰে খেলক। ৰাজনীতি কৰিতো লাভ নাই জুবিন গাৰ্গৰ নাম লৈ, সেইখিনিয়ে আৰু। গ্ৰেপ্তাৰ হৈছে কেইবাজনো? গ্ৰেপ্তাৰ হৈছে, এতিয়াতো তেখেতসকলেতো নিজৰ জামিন আবেদন উঠাই লৈছে। মুখ্যমন্ত্ৰীক কি আহ্বান জনাই যে আৰু আজি এই জুবিন গাৰ্গ মুখ্যমন্ত্ৰীক আহ্বান জনালে আৰু শুনিলেতো ভালে কথা আছিল, আহ্বান জনাই লাভ নাই তেখেতক। আহ্বান জনাই মোৰ কথা পাতি দিয়ক না, মোৰ আহ্বান কি আছে? অসমৰ ৰাইজৰে আহ্বান শুনা নাই। জুবিন গাৰ্গৰ পিছত দেশ গম পাইছে, গতিকে মোৰ একো আহ্বান নাই মুখ্যমন্ত্ৰীয়ে। মোৰ কেতিয়াবা আহ্বান থাকিলে মই কংগ্ৰেছৰ এজেণ্টবিলাক যিবিলাক মুখ্যমন্ত্ৰীৰ লগত ভাল, তেখেতসকলক ক'ম যে ৰেকিব আছে, জাকিৰ সিকদাৰ আছে, নন্দিতা দাস আছে, তেখেতসকলক ক'লে আচল কথাটো মুখ্যমন্ত্ৰী হয়তো শুনি পাব, কিন্তু মই ক'লে নুশুনে। ছিংগাপুৰ আপুনি দিয়া গোচৰটো কি পৰ্যায়ত আছে এতিয়া? এতিয়া মোৰতো পুলিচৰ তদন্ত পৰ্যায়ত আছে, আদালতত বেলেগকৈ চলি আছে। যিটো প্ৰথম জুবিন হত্যাৰ দিনা এটা গোচৰ লৈছিল, সেইটো আদালতত চলি আছে, আৰু মোৰতো তদন্ত প্ৰক্ৰিয়াত আছে, আৰু মোক খুব সোনকালে মাতিব, মই সংবাদ মাধ্যমক জনাই দিম।